নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এই বিশেষ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ আজি মই আপোনালোকক জনাবলৈ ওলাইছোঁ মা লক্ষ্মীৰ আটাইতকৈ প্ৰিয় তিনিটা শব্দৰ কথা। এই তিনিটা শব্দ কেৱল শব্দ নহয়, যদি আপুনি মনৰ পৰা অনুভৱ কৰে তেনেহ'লে দেখিবলৈ পাব ধন, সৌভাগ্য আৰু চিন্তা, নতুনত্ব আপোনালোকৰ আহিব। জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু জীৱনত উন্নতি দেখিবলৈ পাব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে দেৱী লক্ষ্মী কেতিয়াও কোলাহল, লোভ আৰু অহংকাৰ ঠাইত নাথাকে। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ মা লক্ষ্মীৰ প্ৰিয় তিনিটা শক্তিশালী শব্দৰ কথা। আহক আমি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব। প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ শব্দটো হ'ল কৃতজ্ঞতা। যিজনে পোৱা বস্তুৰ বাবে সদায় কৃতজ্ঞতা জ্ঞাপন কৰে, মা লক্ষ্মীৰ তেওঁৰ জীৱনত সদায় স্থায়ীভাৱে বাস কৰা দেখিবলৈ পোৱা যায়। কিবা সৰু বস্তু পালেও আপোনালোকে সদায় কৃতজ্ঞতা হ'বলৈ চেষ্টা কৰিব, তেতিয়াহে ঘৰত সুখ শান্তি বৃদ্ধি পোৱাৰ উপৰিও শুভ শক্তি ঘৰত জাগ্ৰত হ'বলৈ ধৰিব। মা লক্ষ্মী সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব আৰু যাৰ ফলত মা লক্ষ্মীৰ পৰম আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। মানুহে ভাবে যে মই যেতিয়া ধনী হ'ম তেতিয়া মই কৃতজ্ঞ হ'ম, কিন্তু সত্য কথাটো এইটোৱেই যে যিমানেই আপোনালোক কৃতজ্ঞ হ'ব তিমানেই আপোনালোকে সোনকালে ধনী হ'ব পাৰিব। সেইকাৰণে সৰু বস্তু এটা পালেও আপোনালোকে ভগৱানক কৃতজ্ঞ হ'বলৈ চেষ্টা কৰিব বা ভগৱানক ধন্যবাদ দিবলৈ চেষ্টা কৰিব। আপুনি আজিৰ পৰাই এই শব্দটো মনত ৰখা উচিত যে বা এই শব্দটো আপোনালোকে সদায় স্মৰণ কৰি এই শব্দটো ব্যৱহাৰ কৰিব আৰু সদায় আপোনালোকে ক'ব যে হে মা লক্ষ্মী, মই যি পাইছোঁ তাৰ বাবে মই তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনে কৰিলে ধনৰ পথ আপোনালোকৰ খোল খাই পৰিব, প্ৰচুৰ পৰিমাণে ঘৰত ধনৰ আগমন হ'বলৈ ধৰিব, জীৱনত চলি থকা সমস্যাবোৰ সমাপ্ত হ'ব আৰু নতুন নতুন সুযোগ সুবিধা তথা উন্নতি আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব। এই এটা শব্দ একেবাৰে সাধাৰণ যেন লাগিলেও ইয়াৰ গুৰুত্ব বহু বেছি দেখিবলৈ পোৱা যায়। সেইকাৰণে সদায় আপোনালোকে কৃতজ্ঞ হ'বলৈ চেষ্টা কৰিব। যি কামেই নকৰক কিয় সেই কামৰ ধন্যবাদ আপোনালোকে দিবলৈ চেষ্টা কৰিব। আপোনালোকৰ আত্মীয় তথা বন্ধুবৰ্গকো আপোনালোকে কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰে। ইয়াৰ উপৰিও ভগৱানকো যদি আপোনালোকে কৃতজ্ঞতা জ্ঞাপন কৰে তেনেহ'লে আপোনালোকৰ অত্যন্ত শুভ হ'ব। দৈনিক অভ্যাসৰ ভিতৰত যদি ইয়াক সোমোৱাই লয় তেনেহ'লে আৰু অধিক উন্নত ফল লাভ হ'ব আপোনালোকৰ। দৈনিক অভ্যাসৰ ভিতৰত যদি আপোনালোকে ৰাতি শোৱাৰ আগতেই এই তিনিবাৰ কথা ক'ব পাৰে বা এই তিনিটা কথা যদি আপোনালোকে ক'ব পাৰে তেনেহ'লে আপোনালোকৰ ওপৰত মা লক্ষ্মীৰ সাক্ষাৎ আশীৰ্বাদ দেখিবলৈ পাব। ৰাতি শোৱাৰ আগত আপোনালোকে মনৰ ভিতৰতে ক'ব যে আজি মই কি পাইছোঁ তাৰ বাবে কৃতজ্ঞ। এই অভ্যাসে ধনৰ শক্তি বহুগুণেই বৃদ্ধি কৰোৱাৰ ক্ষেত্ৰত আপোনালোকক সহায় তথা সহযোগিতা কৰিব। সেইকাৰণে আপোনালোকে সদায় কৃতজ্ঞ হ'বলৈ চেষ্টা কৰিব। যিমানেই কৃতজ্ঞ হ'ব তিমানেই আপোনালোকৰ ঘৰত ধন বৃদ্ধি পাবলৈ ধৰিব, নতুন নতুন সুযোগ সুবিধা বৃদ্ধি পাবলৈ ধৰিব আৰু সাক্ষাৎ মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। দ্বিতীয় শব্দটো হ'ল শুদ্ধতা। দেৱী লক্ষ্মী শুদ্ধতাৰ দেৱী বুলি মনা যায়। শুদ্ধ ঘৰ, শুদ্ধ মন আৰু শুদ্ধ আচৰণেই আপোনালোকৰ ঘৰলৈ মা লক্ষ্মী আগমন কৰাব। এই তিনিটা যদি আপোনালোকৰ জীৱনত থাকে তেনেহ'লে মা লক্ষ্মী অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সকলো আধৰুৱা কাম সম্পূৰ্ণ হৈ পৰিব, পৰিকল্পিত কাম সুন্দৰভাৱে হৈ পৰিব আৰু ঘৰ পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে ঘৰখন সদায় আমি শুদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। ঘৰত যাতে অশুদ্ধ কাম হ'ব নোৱাৰে, ঘৰত যাতে কোনো লোকে আহি অশুদ্ধ কৰিব নোৱাৰে তাৰ প্ৰতি আমি বিশেষভাৱে লক্ষ্য ৰাখিব লাগিব। সদায় আমি শুদ্ধ মন কৰি ৰাখিব লাগিব। বেলেগ ফাললৈ যাতে মন চঞ্চল হ'ব নোৱাৰে আৰু বেলেগ দিশলৈ যাতে মন পিছলি যাব নোৱাৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। ইয়াৰ উপৰিও শুদ্ধ আচৰণে আমাৰ ঘৰলৈ শুভ শক্তি কঢ়িয়াই লৈ আনে। যি মানুহৰ আচৰণ শুভ হয় সেই ঘৰত সকলো ক্ষেত্ৰতে উন্নতি দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও এনে মানুহৰ ঘৰত মা লক্ষ্মী সদায় সন্তুষ্ট হৈ থাকে আৰু স্থায়ীভাৱে মা লক্ষ্মী বাস কৰে। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে
অশুদ্ধ চিন্তা আৰু মিছা কথাৰ ঠাইত কেতিয়াও মা লক্ষ্মী নাথাকে। সেইকাৰণে কেতিয়াও বেয়াকৈ কাৰো বিষয়ে আপোনালোকে অশুদ্ধ চিন্তা নকৰিব। নিজৰ বিষয়েও কেতিয়াও আপোনালোকে বেয়াকৈ চিন্তা কৰাটো উচিত নহয়। এনে যদি কৰে তেনেহ'লে মা লক্ষ্মী আপোনালোকৰ ঘৰৰ পৰা গুচি যাব। ইয়াৰ উপৰিও মিছা কথাৰ পৰা আপোনালোকে অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰক। মিছা কথা কাকো নক'ব বা ঠগ প্ৰবঞ্চনাৰ বলি কাকো কৰি নুতুলিব। যদি কাৰোবাক মিছা কথা কয় বা ঠগ প্ৰবঞ্চনাৰ বলি কৰি তোলে তেনেহ'লে আপোনালোকৰ ওপৰত মা লক্ষ্মীৰ পৰম কৃপা নপৰিব। যিমানেই আপোনালোকে পূজা পাতল নকৰক কিয় কেতিয়াও আপোনালোকে ইয়াৰ পৰা ভাল ফল লাভ কৰিব নোৱাৰিব। বহু সময়ত আমাৰ ঘৰলৈ ধন আহে, কিন্তু সেই ধন আমাৰ ঘৰত কেতিয়াও টিকি নাথাকে। ইয়াৰ কাৰণ কি আপোনালোকে এবাৰ ভাবি চাইছেনে? ইয়াৰ 1 নম্বৰ কাৰণটো হ'ল আমি বেছিকৈ অভিযোগ কৰোঁ। আমি জীৱনত যিমান পাওঁ বা আমি কষ্টৰ মূল্য যিমান পাওঁ তাতকৈ আমাক সদায় বেছিকৈ প্ৰয়োজন। সেইকাৰণে আমি কেতিয়াবা কিবা বস্তু পোৱাৰ পিছতো ভগৱানক অভিযোগ কৰোঁ, নাইবা আমি ঘৰৰ মানুহক অভিযোগ কৰোঁ। যিমান পাইছোঁ আমি তাতেই সন্তুষ্ট অনুভৱ কৰিব লাগে আৰু ভগৱানক সদায় আমি কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে। তাকে নকৰি যদি আমি বেছিকৈ অভিযোগ কৰোঁ আৰু বেছিকৈ যদি আমি খং কৰোঁ তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু অকাল আহিব অনতি পলমে। 2 নম্বৰ কাৰণটো হ'ল বেছিকৈ ঈৰ্ষা কৰা। কাৰোবাৰ দেখি বা কাৰোবাৰ উন্নতি দেখি কেতিয়াও আমি ঈৰ্ষা কৰাটো উচিত নহয়। তেওঁলোকৰ পৰা আমি সদায় শিকিবলৈ চেষ্টা কৰিব লাগে। তেওঁলোকে কেনেকৈ আগুৱাই গৈছে সেইটো আমি চিন্তা কৰিব লাগে। তাকে নকৰি আমাৰেই বহু মানুহে এনে কৰা দেখিবলৈ পোৱা যায় যে তেওঁ কিয় আগুৱাই গৈছে, তেওঁ কি কামত সফলতা অৰ্জন কৰিছে, ময়োতো একেই কাম কৰিছোঁ, মই কিয় সফল হ'ব পৰা নাই। এইবোৰ কৰাটো শাস্ত্ৰৰ মতে বহু বেছি অশুভ বুলি মনা গৈছে। সেইকাৰণে কাৰোবাক আপোনালোকে ঈৰ্ষা নকৰিব, সদায় তেওঁলোকৰ পৰা শিকিবলৈ চেষ্টা কৰিব। 3 নম্বৰটো হ'ল বেছিকৈ আমি নিগেটিভ কথা চিন্তা কৰোঁ। এই কামটো কৰিলে আমাৰ শুদ্ধ হ'বনে নাই আমি এই কথাটো চিন্তা নকৰোঁ, কিন্তু এই কামটো কৰিলে আমি সফল হ'ব নোৱাৰিম নেকি, বা আমাৰ কিবা ভুল হৈ থাকিব নেকি, বা আমি বেলেগৰ বিষয়ে বেয়াকৈ চিন্তা চৰ্চা কৰোঁ। এইবোৰ এৰি চলিব লাগিব। যদি এইবোৰ আপোনালোকে এৰি নচলে তেনেহ'লে মা লক্ষ্মীৰ কেতিয়াও আশীৰ্বাদ আপোনালোকে লাভ কৰিব নোৱাৰিব। এই 3টা বস্তু বিশেষকৈ বেছি অভিযোগ কৰা, বেছি ঈৰ্ষা কৰা, বেছি নিগেটিভ কথা ভাবিলে আপোনালোকৰ ঘৰত থকা শুদ্ধতাও ধ্বংস হৈ পৰিব। বৰঞ্চ আপোনালোকৰ ঘৰত অশুদ্ধতা বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ ফলত ঘৰত বেয়া শক্তি উৎপন্ন হ'বলৈ ধৰিব। এতিয়া আমি কি কৰিব লাগিব জানি লওঁ আহক। ঘৰখন সদায় আমি পৰিষ্কাৰ কৰি ৰাখিব লাগিব। ঘৰৰ ভিতৰে বাহিৰে আমি শুদ্ধতা কৰি ৰাখিব লাগিব। সদায় নোৱাৰিলেও সপ্তাহত এদিন গোটেই ঘৰত গংগাজল ছটিয়াই ঘৰখন পবিত্ৰ কৰি ৰাখিব লাগিব। মিছা কথাৰ পৰা এৰাই চলিব লাগিব। কাকো মিছা কথা ক'ব নালাগিব আৰু কাকো বিপথে পৰিচালিত কৰিব নালাগিব। কাৰোবাৰ ধন দেখি কেতিয়াও আমি হিংসা কৰিব নালাগিব আৰু কাৰোবাৰ উন্নতি দেখি আমি কেতিয়াও লোভ কৰিব নালাগিব। যদি এইবোৰ আপোনালোকে আজিৰ পৰাই এৰি দিয়ে তেনেহ'লে এই মুহূৰ্তৰ পৰাই আপোনালোকৰ মন শুদ্ধ হৈ পৰিব আৰু মা লক্ষ্মী নিজেই আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। 3য় আৰু অতি শক্তিশালী শব্দটো হ'ল বিশ্বাস। যি মানুহৰ বিশ্বাস থাকে, যি মানুহে বেলেগক বিশ্বাস কৰে তেওঁ বিশ্বাসৰ পাত্ৰ হৈ পৰে। যি মানুহে বিশ্বাস নকৰে তেওঁলোকে যিমানেই পূজা পাতল নকৰক কিয় কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰে। মন্ত্ৰ জাপ কৰিলেও তেওঁলোকৰ কেতিয়াও হৃদয়ংগম নহয় আৰু লগতে কেতিয়াও সেই মন্ত্ৰৰ পৰা সুফল লাভ কৰিব নোৱাৰে। এনে মানুহৰ ভাগ্য বন্ধ হৈ পৰে। সেইকাৰণে এই ভগৱানৰ নামৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে বিশ্বাস ৰাখিবলৈ চেষ্টা কৰিব। নিজৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ আৰু লগতে কৰ্মজীৱনৰ ক্ষেত্ৰতো সদায় বিশ্বাস আপোনালোকে ৰাখিব। যিমানেই আপোনালোকে বিশ্বাস ৰাখিব সিমানেই আপোনালোকে আগবাঢ়ি যাব পাৰিব। দেৱী লক্ষ্মী সেই মানুহৰ ওচৰতে বেছি থাকে যি মানুহে নিজৰ কৰ্মত বিশ্বাস কৰে, ঈশ্বৰক বিশ্বাস কৰে আৰু ভৱিষ্যতৰ ওপৰত বিশ্বাস ৰাখে। সেই মানুহৰ ঘৰত মা লক্ষ্মী সদায় বাস কৰে আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ সেই মানুহৰ ওপৰত থাকে। ভয় সন্দেহ আৰু মোৰ কেতিয়াও ধন নহয় এনে চিন্তা কৰা মানুহৰ ওচৰত মা লক্ষ্মী কেতিয়াও নাথাকে। সেই মানুহৰ ওচৰৰ পৰা মা লক্ষ্মী দূৰ হৈ যায়। আজিৰ পৰাই কওক, মই বিশ্বাস কৰোঁ মই জীৱনত ধনী হ'ম, মোৰ সৌভাগ্যতা নিশ্চয় আহিব। এই বিশ্বাসে ধনৰ আকৰ্ষণ কৰাব আপোনালোকৰ ঘৰলৈ। সেই গতিকে এই কামবোৰ আপোনালোকে কৰিবলৈ যিমান পাৰে চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়।
বন্ধু বান্ধৱীসকল আপুনি নিশ্চয় আজি গম পালে মা লক্ষ্মীৰ প্ৰিয় তিনিটা শব্দৰ কথা কৃতজ্ঞতা শুদ্ধতা আৰু বিশ্বাস এই তিনিটা শব্দ যদি আপুনি মনত অনুভৱ কৰে তেনেহলে দৈনিক জীৱন আপোনালোকে পালন কৰিবলৈ সহজ হ'ব এনে মানুহৰ ঘৰত ধন শান্তি আৰু সৌভাগ্যতা বিৰাজ হ'বলৈ ধৰে জীৱনত নিশ্চিতভাৱে আপোনালোকৰ সুনাম বৃদ্ধি পাবলৈ ধৰিব আৰু জীৱনত উন্নতি হ'বলৈ ধৰিব যদি আপোনালোকৰ এই ভিডিঅটো ভাল লাগিল তেনেহলে নিশ্চয় লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত এই ভিডিঅটো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব কমেণ্টত নিশ্চয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব কাৰণ আগন্তুক ভিডিঅ'ত মই আপোনালোকৰ কাৰণে মা লক্ষ্মীৰ কষ্ট কৰাৰ তিনিটা ভুলৰ বিষয়ে লৈ আহিবলৈ চেষ্টা কৰিম নে আপোনালোকে আৰু কিবা বেলেগ বিচাৰে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় মা লক্ষ্মী।